ৰাতিপুৱাই শুই উঠি চব কাম চাম কৰি মেলি চাউল জাৰিবলৈ লৈছোঁ আৰু চাউল শেষ হ'ল আৰু সেইটো কাৰণে ঘৰৰ চাউল আছিলে ঘৰৰ চাউলকে জাৰি লৈছোঁ ধান আৰু তুঁহগুৰি ধেৰ আছে চাফা কৰি ল'ম বুলি ভাবিছোঁ আৰু এতিয়া বেটাও আহিছে দেখিছেনে চাহ আকৌ বেটা এইবোৰ ধান আছে দেখিছেনে চাউলৰ অকণ জোকাই দিওঁ ৰ'বা Good morning everyone and welcome back to my channel. আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া বেটাক স্কুলত থ'বলৈ যাওঁ আৰু কালি পৰহি পৰা পুৰা বৰষুণ হৈ আছে আৰু সেইটো কাৰণে পুৰা আমি ৰেইনকোট পিন্ধি ওলাইছোঁ বেটা এফালে চাইডে হাই কৰি দিয়া বেটা এফালে চাইডে মুখখন দেখাই দিয়া আৰু এফালে দেখিছেনে বেটাও পুৰা ৰেইনকোট পিন্ধি ওলাইছোঁ আৰু মিষ্টাৰ ডিউটি গ'ল মিষ্টাৰৰ কাৰণে খানা বনাই থৈ আহিছোঁ আৰু এতিয়া বেটাক স্কুলত থৈ আহি লওঁগৈ আহা আচ্ছা জলদি তাৰপিছত আকৌ লগ পাই আছোঁ বাই ৰাস্তালৈ দিয়া দেখিছেনে পুৰা ৰাস্তা গোটেই পানী হৈ আছে বেটাক স্কুলত থৈ পেলাই এয়াৰ ৰেইনকোট চাবলৈ আহিলোঁ বেটাৰ কাৰণে আৰু বেটাৰ আগৰ যিটো পুৰণা ৰেইনকোট আছিলে সেইটো মানে পুৰণাও হৈ গ'ল আৰু লগতে ফাটিও গ'ল সেইটো কাৰণে নতুন এটা চাবলৈ আহিলোঁ এনেকৈ কালাৰ ল'ব লাগিব ন তাত ওলাই এইফালে ঢুকাই দিছে আমাৰ দোকানত ৰেইনকোট কিনি পেলাই আমি আহিছোঁ চাহ খাবলৈ যিহেতু ঠাণ্ডা বতৰ সেইকাৰণে চিঙৰা খাবলৈ আহিছোঁ এয়া দেখিছেনে খাৰু দি দিছে গ্ৰীণ কালাৰ খাৰুযোৰ এৰি দিছে আৰু গ্ৰীণ কালাৰ খাৰুযোৰ এৰি দিছে আৰু গল্ডেন কালাৰ খাৰুযোৰ এৰি দিছে এয়া দেখিছেনে ওচৰৰ পৰা দেখাই দিছোঁ অকণমান কেনেকুৱা লাগিছে ক'ব আপোনালোকে অকণমান কৰিব হাই কৈ দিয়া চবেই এবাৰ আৰু এই বটল গ্ৰীণ কালাৰ খাৰুখিনি যে আমাৰ লগৰ এগৰাকীয়ে কিনিছিলে দোকানত ভাল দেখি পেলাই তাই কিনি ল'লে আৰু তাই অকলে নিপিন্ধে পেলাই আমাৰ চবকে ভগাই দিছে আৰু আমি চবেই পিন্ধি পেলাই অকণমান ভিডিঅ' কৰি পেলাই দেখুৱাইছোঁ আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে চাহ তাহ খাই পেলাই ঘৰ আহি গ'লোঁ আৰু মিষ্টাৰকো ভাত দি ল'লোঁহি আৰু ময়ো খাই ল'লোঁ আৰু এয়া কুন্দুলি কেইটামান ছিঙি ল'লোঁ ঘৰৰে আৰু এতিয়া দুপৰীয়াৰ কাৰণে কাটি থৈ দিওঁ বুলি ভাবিছোঁ সোনকালে নবনাওঁ বোলো ঠাণ্ডা হৈ যাব সেইটো বতৰ ঠাণ্ডা আজি পুৰা বৰষুণ দি আছে আৰু লগতে এয়া জলকীয়া কেইটামানো ছিঙি লৈ দেখিছেনে পকি আছিলে আধা পকা হয় এয়া মেম জলকীয়া হয় এয়া কেইটামান ছিঙি ল'লোঁ আৰু লগতে এয়া পাণ কেইখিলামানো ছিঙিলোঁ এয়া ঘৰৰে হয় পাণ কেইখিলামানো ছিঙিলোঁ আমাৰ লগৰ এগৰাকীয়ে মানে খুব তামোল খায় আৰু তেওঁৰ কাৰণে ছিঙি ল'লোঁ লগতে এয়া জলকীয়াকেইটাও তেওঁকে দি দিম আৰু এতিয়া চব্জিটো কাটি থৈ যাওঁ আহি পেলাই বনামহি লগতে এয়া আলু গুচাই থৈ যাওঁ আৰু লেতেৰা বাচনবিলাকো ধুই থৈ যাওঁ তাৰপাছত আৰু গা ধোৱা কাপোৰবিলাকো ধুই থৈ যাওঁ বেটা মিষ্টাৰ আৰু মই ৰাতিপুৱা গা ধোৱা কাপোৰবিলাক চব পেলাই থোৱা আছে চাৰ্ফ দি পেলাই আৰু সেইখিনিও ধুই থৈ যাওঁ আৰু ব্যস্ত হৈ থকাৰ মাজতে আপোনালোকৰ ওচৰলৈও অকণমান আহিলোঁ তেনেহ'লে কাম চাম কৰি লওঁ কাম চাম কৰি মেলি সামৰিলোঁ এতিয়া আৰু এতিয়া বেটাক আনিবলৈ ওলাইছিলোঁ আৰু বেটাক আনিবলৈ ওলাওঁতে মানে এফালে ওপৰৰ ফালে দেখিলোঁ আমাৰ
পানী পাইপডাল মানে তললৈ পৰি গৈছিলে আৰু সেয়েহে এতিয়া ওপৰলৈ আহিছোঁ পানী পাইপডাল লগাবলৈ কাৰণে। এইফালে এয়া দেখিছেনে পানী পাইপডাল এৰ খাই পেলাই এয়া পানী তললৈ পৰি আছে আৰু এয়া দেখিছেনে পানী তললৈ পৰি আছে এয়া। আৰু এতিয়া পাইপডাল লগাই দিওঁ ধুনীয়াকৈ, বতাহ মাৰিলে মানে পাইপডাল ওলাই যায় মানে। আৰু এয়া ধুনীয়াকৈ ফিটিং কৰি দিলোঁ পাইপডাল। এতিয়া পানী নপৰে আৰু বতাহ মাৰিলে মানে পাইপডাল পৰি যায় যে, এইটো কাৰণে পানীও পৰি যায়। আৰু ওপৰত এয়া দেখিছেনে পূৰা পানী হৈ আছে। আৰু এইফালে এয়া পাইপডালো লগাই দিলোঁ আৰু পূৰা বতাহ মাৰি আছে এয়া দেখিছেনে। বতাহ বৰষুণ হৈ আছে দুদিনমানৰ পৰা, কালিৰ পৰা পূৰা লাগাতাৰ বতাহ বৰষুণ দি আছে। আৰু এইফালে এয়া দেখিছেনে পূৰা বতাহ মাৰি আছে আৰু ওচৰতে আমাৰ ইয়াত বাঁহ গছ আছে আৰু পূৰা সেইটো কাৰণে বতাহ মাৰি থাকে। এইফালে দেখিছেনে পূৰা বতাহ। ওপৰৰ পৰা আপোনালোকক দেখুৱাইছোঁ ধুনীয়াকৈ আমাৰ চাৰিওকাষে মানে কেনেকুৱা হৈ আছে। পূৰা বতাহ মাৰি আছে আৰু এনেকুৱা বতাহতে মানে গছ চছ ভঙা চান্স থাকে, টিন চিন উৰাই নিয়া চান্স থাকে। আৰু এতিয়া বেটাক আনি লওঁগৈ, চিপ চিপকৈ বৰষুণ দি আছে আৰু বতাহ মাৰি আছে, পূৰা বতাহ মাৰি আছে দেখিছেনে। বেটাক স্কুলৰ পৰা লৈ আহিলোঁগৈ আৰু এইফালে ভাত পানী খুৱাই দিলোঁ, খুৱাই পেলাই এইফালে শুই গ'লে দেখিছেনে, পূৰা ধুনীয়াকৈ শুই আছে। এয়া দেখিছেনে পূৰা মুখ চুখ মেলি শুই আছে। আৰু স্কুলৰ পৰা যিহেতু ভাগৰে জুগৰে আহে আৰু সেইটো কাৰণে এয়া ভাত পানী খাই পেলাই টোপনি গ'লগৈ। মিষ্টাৰো ডিউটিৰ পৰা আহিবলৈ টাইম হৈছেগৈ আৰু মিষ্টাৰ আহি লওক, তাৰপিছত দুইজনে একেলগে ভাত খাম। মই ৰখি আছোঁ মিষ্টাৰৰ লগত খাবলৈ কাৰণে আৰু দুইজনে আমি একেলগে ভাত খাওঁ বাৰু। আৰু মই নাথাকিলেও তেওঁ ৰখি থাকে আৰু তেওঁ নাথাকিলে মই ৰখি থাকোঁ তেওঁৰ লগত ভাত খাবলৈ কাৰণে। এয়া মিষ্টাৰো পাই গ'লহি ডিউটিৰ পৰা আৰু এয়া ভাত বাঢ়ি দিলোঁ। আৰু এইফালে এয়া দালি আৰু এয়া হৈছে বিলাহী আৰু আলু পিটিকা আৰু এইফালে কুন্দুলি আৰু আলু ভাজি আৰু লগতে এয়া বইল ডিম। আৰু আজি দুপৰীয়া সাজটো এনেকৈ বনাইছোঁ। আৰু মিষ্টাৰে ডিউটিৰ পৰা আহোঁতে দোকানৰ পৰা এয়া গোটা ব্ৰইলাৰ এটা লৈ আহিছিলে আৰু এইটো দাদাই মানে পাখি চাকি গুচাই পেলাই এতিয়া পুৰি আছে। আৰু তাতে আজি বাৰিষা বতৰ ঠাণ্ডা, জালুক দি পেলাই পচলাৰ লগত বনাই খাম। এতিয়া ময়ো খাই লওঁ, মিষ্টাৰৰ লগত খাবলৈ কাৰণে ৰখি আছিলোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। কাইলৈ আকৌ নতুন এটা ধামাকা ভিডিঅ' লৈ আহি আজি মিষ্টাৰে ব্লগ বনাম বুলি কৈছে আৰু ইয়াৰ পাছৰকণ মিষ্টাৰে কণ্টিনিউ কৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মিষ্টাৰেনো কেনেকৈ ব্লগ বনায় আপোনালোকে চাই থাকক। ইউটিউবাৰ একদম পুৰা চলি তেতিয়া মই আৰু আজি কিহে পায় আজি বতৰ ডাৱৰীয়া দেখিছে আপোনালোকে, গেছতে পৰিছোঁ আৰু খৈচৈ নাইতো। এইফালে ইমান বৰষুণ, টিপ টিপ বৰষা পানী। ওপৰলৈ আহি গৈছোঁ আৰু এইবাৰ পূৰা একদম মাংস আৰু ঠাণ্ডা বতৰ, একদম পূৰা ধুনীয়া কাটি বেছি আজৰি কৰিছে কাটিবলৈ। আৰু এইফালে আমাৰ ঘৰৰ ফালে এইফালে আছে এইটো বুলডগ। এই গঁড়টো মোৰ চচবে ঘৰৰ পৰা আনিছিলোঁ, শিলিখা গঁড় বুলি কয়। মিক্সাৰ আহা চিধা তুমি আহা।